মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ক্লাছ 7ৰ লাৰ্নিং পেকেজ 2ৰ সোশ্যাল সায়েন্স সাবজেক্টৰ কোৱেশ্চন আনসাৰবোৰ তোমালোকলৈ আগবঢ়াইছো। তোমালোকে স্ক্ৰিনত দেখা পাইছা ক্লাছ 7 লাৰ্নিং পেকেজ 2 সাবজেক্ট সোশ্যাল সায়েন্স লেসন নম্বৰ 1 ক্যালকুলেশন অফ টাইম অন আৰ্ট। তোমালোকৰ সোশ্যাল সায়েন্স কিতাপখনৰ যেটো লেসন নম্বৰ 1 ক্যালকুলেশন অফ টাইম অন আৰ্ট সেই লেসনটোৰ ইয়াত কিছুমান কোৱেশ্চন বা এক্টিভিটি দিয়া হৈছে হেখিনি আমি কৰো বলা আৰু উত্তৰবোৰ আমি চাই যাও বলা। ফাৰ্স্ট তোমালোকৰ আছে এক্টিভিটি নম্বৰ 1 fill in the boxes with the correct answers from the options given in the list। তোমালোকে যদি তোমালোকৰ একাডেমিক পেকেজখন বা লাৰ্নিং পেকেজখন যদি চোৱা তাত তোমালোকৰ কি আছে এটা পিকচাৰ দিয়া আছে আৰু তাত কি কৰিব লাগে তোমালোকে এই কিটা এই বক্সত যি আছে 90 ডিগ্ৰী সাউথ ল্যাটিটিউড 23.5 ডিগ্ৰী সাউথ ল্যাটিটিউড 0 ডিগ্ৰী ল্যাটিটিউড 66 ডিগ্ৰী নৰ্থ ল্যাটিটিউড 90 ডিগ্ৰী নৰ্থ ল্যাটিটিউড এই কিটা তোমালোকে তাত কি কৰিব লাগিব ফিল আপ কৰিব লাগিব বক্স কেইটাত। সো ইয়াৰ আনসাৰ খিনি মই সিৰিয়েল কে তোমালোকক ইয়াত লিখি দিছো, তোমালোকে চাই লোৱা। একেবাৰে ওপৰৰ বক্সটোত লিখিবা তোমালোকে 90 ডিগ্ৰী নৰ্থ ল্যাটিটিউড, তাৰ তলৰটোত লিখিবা 66 ডিগ্ৰী নৰ্থ ল্যাটিটিউড, তাৰ পিছত তাৰ তলৰ মাজৰটোত লিখিবা 0 ডিগ্ৰী ল্যাটিটিউড, তাৰ পিছত 23.5 ডিগ্ৰী সাউথ ল্যাটিটিউড এন্ড নম্বৰ 5 অৰ্থাৎ একেবাৰে লাষ্টত লিখিবা 90 ডিগ্ৰী সাউথ ল্যাটিটিউড। নেক্সট এক্টিভিটি নম্বৰ 2 put the correct longitude in the given diagrams from the given list। আৰু ইয়াত তোমালোকৰ 6টা ডায়াগ্ৰাম দিয়া আছে আৰু বক্সত তোমালোকৰ 6টা ডাটা দিছে। এই যিখিনি ডাটা বা লংগিটিউড এইখিনি তোমালোকে কি কৰিব লাগে এতিয়া কাৰেক্ট লংগিটিউডটো তোমালোকে কাৰেক্ট ডায়াগ্ৰামটো তোমালোকে এতিয়া বক্সবোৰত ফিল আপ কৰিব লাগে। তোমালোকৰ যি 6টা দিয়া হৈছে তোমালোকৰ যিখিনি পিকচাৰ তাৰে প্ৰথমটোত তোমালোকে 0 ডিগ্ৰী বহুৱাবা। তোমালোকে এই যেটো মই নাম্বাৰিং কৰিছো তোমালোকে লেফট টু ৰাইট যাবা। সো ফাৰ্স্ট 0 ডিগ্ৰী নম্বৰ 1, তাৰপিছত নম্বৰ 2 মানে তাৰ নেক্সট ৰাইটৰটোত তোমালোকে বহুৱাবা 45 ডিগ্ৰী ইষ্ট, তাৰপিছত 90 ডিগ্ৰী, তাৰপিছত 180 ডিগ্ৰী, তাৰপিছত 120 ডিগ্ৰী ইষ্ট, তাৰপিছত লাষ্টত দিবা 60 ডিগ্ৰী। নেক্সট এক্টিভিটি 3 read the pages 11 to 17 of the lesson and with the help of an atlas put the symbols tick and cross in the following sentences to mark as true or false। তোমালোকৰ কিতাপখনৰ 11 ৰ পৰা 17 পেজলৈকে পঢ়িবলৈ দিছে আৰু লগতে এখন atlas বা ভূচিত্ৰাৱলীৰ সহায়ত কি কৰিবলৈ দিছে তলৰ যিখিনি সেন্টেন্স আছে সেইখিনি ট্ৰু নে ফলস সেইখিনি তোমালোকক চিনাক্ত কৰিবলৈ দিছে। যদি ট্ৰু হয় টিক মাৰ্ক দিবলৈ দিছে আৰু যদি ফলস হয় ক্ৰস মাৰ্ক দিবলৈ দিছে। আৰু ইয়াত মই ট্ৰু খিনি টিক মাৰ্ক দিয়া নাই, মই ট্ৰু লিখি দিছো আনসাৰত আৰু ফলস খিনি মই ক্ৰস নিদি মই ফলস লিখিছো, তোমালোকে চাই যোৱা। সো নাম্বাৰ এ তোমালোকৰ আছে যে the system of calculating the time of a country on the basis of one or more than one longitude is known as the standard time of the country আৰু এটো ট্ৰু হ'ব। Next number B the 12 hours clock is used in the movement through the railways and the airways এটো false। তোমালোকে জানা ইয়াত 24 hours clock use হয়। Next number C the earth moves from the east to the west every day এটো false। আমাৰ আৰ্থটো বা আমাৰ পৃথিৱীটো ইষ্ট বা পূবৰ পৰা পশ্চিমলৈ কেতিয়াও মানে গতি নকৰে, পশ্চিমৰ পৰা পূবলৈহে গতি কৰে, গতিকে এটো false। Next number D sextants helps to calculate the local time of the place in which the ships arrive আৰু এটো true। sextant নামৰ এটা কি আছে ডিভাইস আছে যেটোৱে কি কৰে এটা শিপ বা এটা জাহাজ যেটো ঠাইত গৈ পেলাই উপনীত হয় তাৰ স্থানীয় সময় নিৰ্ণয় কৰাত হি সহায় কৰে। নেক্সট নাম্বাৰ ই the 180 degree longitude is calculated in both the east and the west directions আৰু এটো true। next number F Assam is situated on the south pole of earth এটো false। আমাৰ আসাম সাউথ পলত নাই, আমাৰ নৰ্থ পলত আছে, গতিকে এটো false। নাম্বাৰ G international deadline is not straight আৰু এটো true। আৰু international deadline যেটো হেতু এটা জিগজাগত থাকে একা বেকা, গতিকে এটো true, straight নহয়। next activity 4 fill in the blanks pages 15 to 18। তোমালোকৰ এখিনি যিখিনি
ব্ল্যাঙ্কস ফিল আপ কৰিবলৈ দিছে তোমালোকৰ বুকৰ যদি 15 নম্বৰ পেজৰ পৰা 18 নম্বৰ পেজলৈকে যদি পঢ়া এইখিনি তোমালোকে আনসাৰ পাই যাবা আৰু ইয়াৰ মই আনসাৰ ইতিমধ্যে লিখি থৈছো তোমালোকে চাই যোৱা Number A, the angular distance of a place located north or south of the equator is called the dash আৰু এটো হ'ব latitude. The angular distance of a place located north or south of the equator is called the latitude. Next, number B, a longitude moves dash distance in every 4 minutes আৰু এটো হ'ব 1 degree. A longitude moves 1 degree distance in every 4 minutes. Next, number C, each 1 degree is divided into dash minutes and dash seconds. Our answer is each 1 degree is divided into 60 minutes and 3600 seconds. Next, number D. The longest latitude is dash and the two shortest latitudes are dash and dash. Your answer is the longest latitude is equator and the two shortest latitudes are 90 degree north and 90 degree south. Next, number E. A place where afternoon occurs sooner than in Greenwich, then the place is in dash longitude, and when it occurs late than in Greenwich, the place is in dash longitude. Our answer is a place where afternoon occurs sooner than in Greenwich, then the place is in east longitude, and when it occurs late than in Greenwich, the place is in west longitude. Next, activity number 5. Write the short answers. মানে সমুকৈ উত্তৰ লিখিবলৈ দিছে. Number A, what is the name of the planet situated farthest from the solar system? So আমাৰ solar systemৰ মানে সানৰ পৰা আটাইতকৈ দূৰত থকা প্লেনেটৰ নাম উঠিছে আৰু তোমালোকে জানা এটো নেপচুন. গতিকে আনসাৰ লিখিবা নেপচুন. Next, number B, what is the name of the star from where we get heat and light? আৰু এটো হ'ব sun. আমি সানৰ পৰা heat আৰু light পাওঁ. Next, number C, what is the number of position of earth from the sun? আৰু ইয়াৰ আনসাৰ হ'ব 3rd. আমাৰ earth to 3rd পজিশনত আছে সানৰ পৰা. Next, number D, in between which two planets can we see the constellation? আৰু এটো মাৰ্স আৰু জুপিটাৰ এই দুটা প্লেনেটৰ মাজত আমি কি দেখা পাওঁ গ্ৰহাণুপুঞ্জ দেখা পাওঁ বা constellation আমি দেখা পাওঁ. Next, number E, what is the name of the biggest planet of the solar system? আৰু ইয়াৰ আনসাৰ হ'ব জুপিটাৰ বৃহস্পতি যেটো বৃহস্পতি গ্ৰহ বুলি কওঁ বা জুপিটাৰ. সো জুপিটাৰ ইজ দ্য বিগেষ্ট প্লেনেট আটাইতকৈ ডাঙৰ মানে গ্ৰহ হয় আমাৰ সৌৰজগত বা সোলাৰ সিস্টেমটোৰ. সো এইখিনি আছিল আজি ভিডিঅ'টিত. তোমালোকে আশা কৰিছোঁ গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকে পাই গলা আৰু এইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু কৰবাত কিবা অসুবিধা পালে বা বুজি নাপালে মোক কমেণ্ট কৰি জনাবা. তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম বা মোক হোৱাটছআপো কৰিব পাৰা. মোৰ হোৱাটছআপ নম্বৰ হৈছে 7086618134. আৰু ভিডিঅ'টো কেনে পালা ভাল লাগিলে লাইক এটা কৰি দিয়া, শ্বেয়াৰ কৰা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত যাতে তেওঁলোকে ভিডিঅ'টো পায়. আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থবা যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ তোমালোকে পাই থাকা আৰু মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবা. যিহেতু এই চেনেলটোত নিয়মীয়াকৈ তোমালোকৰ সকলো বিষয়ৰ ভিডিঅ' আগবঢ়াই থকা হয় আৰু লগতে মোৰ চেনেলটিৰ প্লেলিষ্ট ছেকশ্যনটো তোমালোকে এবাৰ চেক কৰি চাব পাৰা. তোমালোকৰ তাত বেলেগ বেলেগ ছাবজেক্টৰ ধুনীয়াকৈ ছাবজেক্ট ৱাইজ প্লেলিষ্ট কৰা আছে. তোমালোকে নিৰ্দিষ্ট ছাবজেক্টত গৈ নিৰ্দিষ্ট সেই ছাবজেক্টটোৰ নিৰ্দিষ্ট পাঠৰ ভিডিঅ' চাই তাৰ পৰা পাঠটো আয়ত্ত কৰি ল'ব পাৰা. ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ.